অসম চৰকাৰে চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিয়োগ কৰি পাঠদান কৰিব বিচৰা সিদ্ধান্তটো হঠকাৰী সিদ্ধান্ত। ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো। অসমত হাজাৰ হাজাৰ উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতী থকাৰ পিছতো অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে পাঠদান কৰাব বিচৰা সিদ্ধান্তটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মূৰত শুধোৱা এক প্ৰচণ্ড ৰামটাঙন। হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগতো ডক্টৰেট উপাধিটো আছে। গতিকে সকলোৱে আশা কৰিছিল তেওঁ অন্তত সেই PhD লাভ কৰা, অলেখ পৰিশ্ৰম কৰি নেট স্লেটত উত্তীৰ্ণ হোৱা এই ছাত্ৰ ছাত্ৰীসকলৰ মনোকষ্ট বুজিব, তেওঁলোকৰ আহ্বান শুনিব। কিন্তু ছাত্ৰ সন্থাৰ দাবী, অসমৰ অলেখ উচ্চ শিক্ষিত যোগ্য নিবনুৱা ছাত্ৰ ছাত্ৰীৰ দাবী, অনুৰোধ, আহ্বানক আওকাণ কৰি এই চৰকাৰখনে এতিয়া চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকক নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে আৰু ইয়াক কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। এই অৱসৰপ্ৰাপ্ত শিক্ষকসকলে তেওঁলোকে জীৱনৰ এটা দীঘলীয়া সময় খুব ভাল দৰমহাৰে সৈতে চাকৰি কৰিলে, সেৱা আগবঢ়াই যেতিয়া অৱসৰ গ্ৰহণ কৰিলে তাৰ পিছত পেঞ্চন লাভ কৰি এক অৰ্থনৈতিক নিৰাপত্তাৰ মাজত জীৱন কটাই আছে। তেনে প্ৰেক্ষাপটত তেওঁলোকে পাই থকা পেঞ্চনৰ উপৰিও আকৌ 1 লাখ টকাকৈ পাৰিতোষিক দি তেওঁলোকক পাঠদানত নিয়োগ কৰিবলৈ বিচাৰিছে। একে সময়তে হাজাৰ হাজাৰ যোগ্য নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰিছে। সংস্থাপনৰ প্ৰয়োজন কাক বেছি? যিসকলে ইতিমধ্যে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰি পেঞ্চন লৈ আছে তেওঁলোকক সংস্থাপনৰ প্ৰয়োজন, নে যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি প্ৰয়োজনীয় যোগ্যতা থকাৰ পিছতো চাকৰি নাপায় হাবাথুৰি খাই আছে তেওঁলোকক সংস্থাপন আৰু অৰ্থনৈতিক নিৰাপত্তাৰ বেছি প্ৰয়োজন? এই কথাটো চৰকাৰে উপলব্ধি কৰিব পাৰিব লাগিব। আৰু কি অবান্তৰ এটা নিয়ম কৰিছে, অদ্ভুত এটা নিয়ম কৰিছে যে 50% পদে অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে তেওঁলোকে পূৰ কৰিব আৰু বাকী 50%ত নতুন যিসকল ছাত্ৰ ছাত্ৰীয়ে তাত নিয়োগ লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে তেওঁলোকেও 3 বছৰ পৰ্যন্ত মাত্ৰ 50,000 টকা এটা স্থায়ী দৰমহা, ফিক্সড দৰমহা এটা লৈ 3 বছৰ তেওঁলোকে প্ৰবেশনৰ নামত সেৱা আগবঢ়াব লাগিব আৰু তাৰ পিছতহে নিৰ্ধাৰণ হ'ব তেওঁলোকৰ চাকৰিটো নিয়মীয়া হ'ব নে নহয়। গোটেই প্ৰক্ৰিয়াটোৱে উচ্চ শিক্ষাৰ লগত আচলতে হেতালি খেলিছে। এই সিদ্ধান্তৰ জৰিয়তে এফালে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মেধাক উপলুঙা কৰা হৈছে, অপমান কৰা হৈছে। এই সংস্থাপনহীন যুৱক যুৱতীসকলৰ উপায়শূন্যতাক তাচ্ছিল্য কৰা হৈছে আৰু উচ্চ শিক্ষাৰ সৈতে লৰা ধেমালি কৰা হৈছে। কোনো কাৰণত এই কথা মানি ল'ব নোৱাৰি। মানে 3 বছৰ তেওঁলোকৰ ওপৰত ভাবুকিৰ এপাত তৰোৱাল হিমন্ত বিশ্ব শৰ্মাই ওলমাই ৰাখিবলৈ বিচাৰিছে যে এই 3 বছৰ চৰকাৰৰ প্ৰতি নতমস্তক হৈ থাকিব লাগিব আৰু বোধহয় চৰকাৰ গঠন কৰি থকা দলটোৰ আদৰ্শৰ প্ৰতি আনুগত্যশীল হৈ থাকিব লাগিব, তেতিয়াহে তেওঁলোকৰ চাকৰি নিয়মীয়া হ'ব। কাৰণ এতিয়া কেৱল আপোনালোকে চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহেই নহয়, শেহতীয়াকৈ কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি হৈছে। উপাচাৰ্য নিযুক্তিৰ বেলিকাও আপোনালোকে দেখিব যে 3 বছৰৰ কাৰণে উপাচাৰ্যসকলক নিযুক্তি দিয়া হৈছে আৰু 3 বছৰৰ তেওঁলোকৰ কাম কাজৰ মূল্যায়নৰ পিছত তেওঁলোকে আৰু 2 বছৰ পাবনে নাপায় সেই কথাটো নিশ্চিত হ'ব। মানে এই 3টা বছৰ যাতে উপাচাৰ্যসকল নতমস্তক হৈ থাকে, তেওঁলোকে যাতে চৰকাৰৰ ওচৰত মূৰ তুলি কথা নকয়, চৰকাৰৰ যি আদৰ্শ সেই আদৰ্শৰ প্ৰতি যাতে আনুগত্যশীল হৈ চলায়, তাৰ কাৰণেই ভাবুকিৰ তৰোৱাল। এই ধৰণেৰে ভয় ভাবুকিৰ মাজেৰে এই ধৰণেৰে ষড়যন্ত্ৰৰ জৰিয়তে উচ্চ শিক্ষা কেতিয়াও নচলে, সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰা উচিত। আৰু তাৰ সমান্তৰালভাৱে দীৰ্ঘ সময় ধৰি ছাত্ৰ সন্থাই কৈ আহিছো যে উচ্চ শিক্ষাই হওক বা বিদ্যালয় পৰ্যায়তে হওক শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ পৰা ৰাজনৈতিক হস্তক্ষেপ দূৰত ৰাখিব লাগে। এতিয়া এই আদৰ্শ মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত পৰিচালনা সমিতিত স্থানীয় বিধায়কজনক তেওঁলোকে তাৰ সদস্য কৰিবলৈ বিচাৰিছে আৰু ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ অৰ্থ এটাই, এই কথাটো উপলব্ধি কৰিবলৈ কাৰো অসুবিধা হোৱা নাই যে বিজেপিৰ আদৰ্শৰ প্ৰতি আনুগত্যশীল হৈ কাম কাজ কৰি থকা শিক্ষকসকলক অৱসৰৰ পিছতো যাতে পুনৰ সংস্থাপন দিব পাৰে সেই চিন্তাৰে সৈতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন আগবাঢ়িছে আৰু তাৰ কাৰণে হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মূৰত ৰামটাঙোন সোধাবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। এই কথা কোনো কাৰণত মানি লোৱা নহ'ব। চৰকাৰক আমি স্পষ্টভাৱে দাবী জনাইছো, আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে পাঠদান কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে। এই পদসমূহত শিক্ষিত নিবনুৱা যুৱক যুৱতীক সংস্থাপন দি নিবনুৱা সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিব লাগে আৰু শিক্ষিত নিবনুৱা যুৱক যুৱতীক মাধমাৰ সোধাই 3 বছৰৰ কাৰণে এটা প্ৰবেশন পিৰিয়ডত মাত্ৰ 50,000 টকা দৰমহাৰে সৈতে চাকৰি কৰিবলৈ দি 3 বছৰ পৰ্যন্ত তেওঁলোকৰ ওচৰত ভাবুকিৰ এপাত তৰোৱাল ওলমাই ৰখাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আন মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ যি প্ৰক্ৰিয়া একেধৰণে বিষয়টো আগবঢ়াই লৈ যাবৰ কাৰণে চৰকাৰক দাবী জনাইছো।